এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 9 মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। UPP আৰু BPFৰ মাজত বুজাবুজি হ'ব আসনৰ। অসম গণ পৰিষদৰ সৈতে আসনক লৈ সম্পূৰ্ণ হৈছে আলোচনা। ইতিমধ্যে দিল্লীলৈ প্ৰেৰণ কৰা হৈছে তালিকা। বহাগ বিহুক লৈও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেশৰ নিৰ্বাচন আয়োগে অনুমতি দিলেই কমিটিসমূহক দিয়া হ'ব সাহায্য। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, যুদ্ধৰ নিয়ম ভংগ কৰিলে আমেৰিকাই। কাপুৰুষৰ দৰে ইৰাণৰ সেনাক ভয়ংকৰভাৱে আক্ৰমণ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, যুদ্ধৰ নিয়ম ভংগ কৰিছে আমেৰিকাই। যুদ্ধৰ নিয়ম ভংগ কৰিলে এইবাৰ আমেৰিকাই। কাপুৰুষৰ দৰে ইৰাণৰ নৌসেনাক আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্ব। কাপুৰুষৰ দৰে ইৰাণৰ নৌসেনাক আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্ব জোকাৰি গৈছে। পানীৰ মাজত লুকাই ইৰাণৰ নৌসেনাৰ জাহাজ ধ্বংস আমেৰিকাৰ। এটা ব্ৰেকিং নিউজ, পানীৰ মাজত লুকাই ইৰাণৰ নৌসেনাৰ জাহাজ ধ্বংস আমেৰিকাৰ। এটা বিগ ব্ৰেকিং নিউজ, য'ত প্ৰায় 150 ইৰাণীয়ান নৌসেনাৰ হেৰুৱাইছে প্ৰাণ। অন্য ৰাষ্ট্ৰৰ জলপথত প্ৰৱেশ কৰি আক্ৰমণ কৰা হৈছে। ভাৰতৰ পৰা উভতি গৈ আছিল আইৰিছ ডিনাৰ নামৰ জাহাজখন, আৰু ভাৰতৰ পৰা উভতি গৈ থকাৰ সময়তে আক্ৰমণ। আৰু ভাৰতীয় নৌসেনাই আয়োজন কৰা অনুষ্ঠানলৈ আহিছিল ইৰাণৰ সেনা। ভাৰতে আপ্যায়ন কৰি বিদায় দিয়াৰ জাহাজখন ধ্বংস কৰা হৈছে। ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিছে আমেৰিকাই। এই মুহূৰ্তৰ ডাঙৰ খবৰ, শ্ৰীলংকাৰ কাষত পানীৰ মাজত দৃশ্য দেখি আচম্বিত হৈ পৰিছে সেনা। মাজ সাগৰত বাঢ়ি উঠিছিল ইৰাণৰ 150 গৰাকী সেনাৰ মৃতদেহ। মাজ সাগৰত এইদৰে হাহাকাৰ। মাজ সাগৰত খলিল সমাধি হৈছিল 20 গৰাকী নৌসেনা। পানীত লুকাই কাপুৰুষৰ দৰে কৰা আক্ৰমণ সহজভাৱে ল'ব পৰা নাই ইৰাণে। আমি জনাই আছো আন এটা ৱাৰ ব্ৰেকিং। এই মুহূৰ্তত ইৰাণৰ ভূগৰ্ভত বিশাল সাম্ৰাজ্য। ভূগৰ্ভত আছে মিছাইলৰ বৃহৎ ভাণ্ডাৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, বিশ্বৰ চকুৰ পৰা লুকাই ইৰাণৰ ভূগৰ্ভত বিশাল সাম্ৰাজ্য। বিশ্বৰ চকুৰ পৰা লুকুৱাই ইৰাণৰ ভূগৰ্ভত বিশাল সাম্ৰাজ্য দেখিবলৈ পোৱা গৈছে। ইৰাণৰ ভূগৰ্ভত আছে মিছাইলৰ বৃহৎ ভাণ্ডাৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, ইৰাণৰ ভূগৰ্ভত আছে মিছাইলৰ সৰ্ববৃহৎ ভাণ্ডাৰ। খামেনি দূৰদৰ্শী পৰিকল্পনাৰ ফল আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি। খামেনি দূৰদৰ্শী কল্পনাৰ ফল আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি। মিছাইল মহানগৰী নিৰ্মাণ কৰিছিল ইৰাণে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, বাংকাৰ ভিতৰত লুকুৱাই নিৰ্মাণ কৰিছিল সেই চহৰ। বাংকাৰৰ ভিতৰত লুকুৱাই নিৰ্মাণ কৰিছিল সেই চহৰ। আৰু বছৰ বছৰ ধৰি বিশ্বৰ পৰা লুকুৱাই মিছাইল চিটি নিৰ্মাণ ইৰাণৰ। ভূগৰ্ভৰ ভিতৰৰ পৰাই নিক্ষেপৰ আছিল সুবিধা। কিন্তু আমেৰিকা ইজৰাইলৰ আক্ৰমণত ক্ষতিগ্ৰস্ত ভূগৰ্ভৰ ভিতৰ চৰা। বাংকাৰৰ ভিতৰলৈ যোৱা 2 বছৰ হৈছে যথেষ্ট ক্ষতিগ্ৰস্ত। ভূগৰ্ভৰ পৰা বহু মিছাইল উদ্ধাৰ কৰিছিল ইৰাণে। বিশ্বৰ চকুৰ পৰা লুকুৱাই ইৰাণে ভূগৰ্ভত বিশাল সাম্ৰাজ্য গঢ়িছে। পৰৱৰ্তী খবৰ হৈছে, মিত্ৰতাৰ বিৰোধিতা কৰাসকল বিজেপিৰ এজেণ্ট। অসমৰ জনসাধাৰণে মিত্ৰতা বিচাৰিছে, গতিকে মিত্ৰতা হ'বই। মিত্ৰতাৰ নামত আন দলক সমষ্টি এৰি নিদিবলৈ তৃণমূল কংগ্ৰেছৰ নেতাকৰ্মীয়ে কৰা প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। জনাই আছো আন এটা ডাঙৰ খবৰ, এইবাৰ ধূলিয়ে চানি ধৰিছে সমগ্ৰ ৰাজ্য। আজিৰ দিনটোৰ পৰিৱেশ, আপোনাৰ অঞ্চলতো পৰিৱেশ কেনেকুৱা কমেণ্ট কৰি জনাব। ৰাজপথত এতিয়া হাহাকাৰ অৱস্থা। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ, ধূলিয়ে চানি ধৰিছে সমগ্ৰ ৰাজ্য। ৰাজপথত এতিয়া হাহাকাৰ অৱস্থাৰ সূচনা হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, শুকান বতৰৰ ধূলিৰ ধুমুহা সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। হঠাৎ বতৰ বিজ্ঞান কেন্দ্ৰই 34 জিলালৈ দিছে এলাৰ্ট। আগন্তুক 14 মাৰ্চ পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ ধুমুহা। এই মুহূৰ্তৰ ডাঙৰ খবৰ, 34খন জিলাৰ বাসিন্দাৰ প্ৰয়োজন নহ'লে বাহিৰলৈ নোলাব।
34খন জিলাৰ বাসিন্দাৰ বাবে ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আগন্তুক 5 দিনলৈ বতৰে তাণ্ডৱ লীলা চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কোন জিলালৈ য়েলো এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তত জনাইছো। ধুমুহা, বৰষুণ, বিজুলী, ঢেৰেকণি, বজ্ৰপাতৰো আশংকা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ইতিমধ্যে উল্লেখ কৰা হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ লগতে মাজুলী, গোলাঘাট, নগাঁও, যোৰহাট, ধেমাজি, লখিমপুৰ, বিশ্বনাথ আদিকে কৰি শোণিতপুৰ, বঙাইগাঁও, বাক্সা, চিৰাং, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, দক্ষিণ শালমৰা, মানকাছাৰ, বৰপেটা, নলবাৰী, কামৰূপ, কাৰ্বি আংলঙতো এলাৰ্ট জাৰি কৰা হৈছে। ডিমা হাছাওত এলাৰ্ট জাৰি কৰা হৈছে। কাছাৰ, হাইলাকান্দিত, শ্ৰীভূমিতো ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে তীব্ৰতৰ হ'ব ইৰাণ ইজৰাইলৰ যুদ্ধ। আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ পুত্ৰৰ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, অধিক তীব্ৰতৰ হ'ব ইৰাণ ইজৰাইলৰ যুদ্ধ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় খবৰ জনোৱাৰ চেষ্টা কৰিছো। অধিক তীব্ৰতৰ হ'ব ইৰাণ ইজৰাইলৰ যুদ্ধ। ইৰাণৰ নতুন সৰ্বোচ্চ নেতাৰ লগতে শপত ল'লে 3 সেনা প্ৰধানে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, ইৰাণৰ নতুন সৰ্বোচ্চ নেতাৰ লগতে শপত লৈছে 3 সেনা প্ৰধানে। আয়াতুল্লাহ আলী খেমেনিৰ পুত্ৰ মুস্তাফা খেমেনিক দেশৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি লাভৰ পাছতেই পিতৃৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ মুস্তাফা খামেনিৰ। এটা ব্ৰেকিং নিউজ, নিযুক্তি লাভৰ পাছতে পিতৃৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ মুস্তাফা খামেনিৰ। এটা ডাঙৰ খবৰ, মুস্তাফা খামেনিৰ নেতৃত্বত নিজকে বলিদান দিবলৈ সাজু দেশবাসী। নেতৃত্ব লাভৰ পাছতেই ড্ৰোনেৰে ইৰাণে পুনৰ ভয়ংকৰ আক্ৰমণ চলালে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, নেতৃত্ব লাভৰ পাছতেই ড্ৰোনেৰে ইৰাণে পুনৰ চলাইছে আক্ৰমণ। সংযুক্ত আৰব আমিৰ শ্বাহিদ 117খন ড্ৰোনেৰে আক্ৰমণ চলাইছে ইৰাণে। সংযুক্ত আৰব আমিৰ শ্বাহিদ 117খন ড্ৰোনেৰে আক্ৰমণ। এই অত্যন্ত ডাঙৰ খবৰ। আমিৰ শ্বাহিদ বিভিন্ন স্থান লক্ষ্য কৰি 17টা বেলিষ্টিক মিছাইল নিক্ষেপ। আঘাত কৰাৰ পূৰ্বেই ইৰাণৰ 16টা মিছাইল ধ্বংস কৰিছে সংযুক্ত আৰব আমিৰ শ্বাহিয়ে। 117খন ড্ৰোনৰ ভিতৰত 4খন ড্ৰোনে UAEৰ ভিন্ন স্থানত চলাইছে ধ্বংসযজ্ঞ। বৰ্তমান ইৰাণে 238টা বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে আমিৰ শ্বাহিদ। পৰৱৰ্তী খবৰটো হৈছে বিশ্বনাথৰ চতিয়াৰ 3টাকৈ স্থানত প্ৰশাসনৰ চলাইছে উচ্ছেদ অভিযান। এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ, পবিত্ৰ ৰমজান মাহতে আৰম্ভ হৈছে উচ্ছেদ অভিযান। পুনৰ চলিছে প্ৰশাসনৰ বুলডোজাৰ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তৰ ডাঙৰ খবৰ, পুনৰ চলিছে প্ৰশাসনৰ বুলডোজাৰৰ কোব। বিশ্বনাথৰ চতিয়াৰ 3টাকৈ স্থানত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। প্ৰায় 60 বিঘা চৰকাৰী ভূমিত উচ্ছেদ চলাইছে প্ৰশাসনে। প্ৰায় 60 বিঘা চৰকাৰী ভূমিত চলাইছে উচ্ছেদ প্ৰশাসনে। অত্যন্ত ডাঙৰ খবৰ, মিলনপুৰ, চৰাইজনীয়া, চলাহুলাত প্ৰশাসনৰ উচ্ছেদ অভিযান। এই মুহূৰ্তত বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। মিলনপুৰত চৰকাৰী ভূমি দখল কৰি থকা 34টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। চৰাইজনীয়াত প্ৰায় 16টা, চলাহুলাত 15টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে আপোনালোকক। বুলডোজাৰৰ সহায়ত এফালৰ পৰা প্ৰশাসনে ভাঙি চুৰমাৰ কৰিছে বেদখলকাৰীৰ ঘৰ। উচ্ছেদস্থলীত প্ৰায় 200 CRPF জোৱান মোতায়েন কৰা হৈছে। উচ্ছেদৰ খবৰ পাই চৰকাৰী ভূমি এৰিছে বেদখলকাৰীয়ে। আমি জনাই আছো আন এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আহি গৈছে অত্যন্ত এটা সুখবৰ। কিয়নো বৃহৎ ঘোষণা কৰিছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 10 মাৰ্চ অৰ্থাৎ কাইলৈ অৰুণোদয় হিতাধিকাৰী মহিলাই পাব চৰকাৰী আঁচনিৰ ধন। অতিকৈ জৰুৰী খবৰ, ভাল খবৰ শ্বেয়াৰ কৰক। 10 মাৰ্চ তাৰিখে অৰ্থাৎ কাইলৈ অৰুণোদয় হিতাধিকাৰী মহিলাই লাভ কৰিব সুখবৰ। কিয়নো হিতাধিকাৰীৰ একাউণ্টে চৰকাৰে প্ৰেৰণ কৰিব কাইলৈ 9,000 কোটি টকা। পুনৰবাৰ জনাইছো, কাইলৈ 9,000 টকা একাউণ্টে প্ৰেৰণ কৰিব অসম চৰকাৰে।
এটা বিগ ব্ৰেকিং 40 লাখ মহিলাৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব এই ধন অসম চৰকাৰৰ তৰফৰ পৰা ডাঙৰ ঘোষণা ইয়াক লৈ বিশেষ সভাৰো আয়োজন কৰিছে চৰকাৰে ইয়াক লৈ বিশেষ সভা আয়োজন কৰা হৈছে ডাঙৰ সভাৰ মাজতে প্ৰদান কৰা হ'ব এই ধন ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ জনাইছো পৰৱৰ্তী খবৰ জুবিনবিহীন প্ৰথম ৰমজান পূৰ্বৰ দৰেই অসমত পালন নহয় ঈদ এই মুহূৰ্তত এটা বেদনাদায়ক খবৰ জনোৱাৰ চেষ্টা কৰিছো জুবিনবিহীন ঈদ পূৰ্বৰ দৰেই এইবাৰ অসমত পালন নহয় ঈদ প্ৰাণৰ শিল্পী জুবিন নোহোৱাকৈ প্ৰথমটো ৰমজান এইখন অসমক আমি এটা কৰি ৰাখিম বিভাজিত হ'বলৈ নিদিও এই মুহূৰ্তৰ ডাঙৰ খবৰ এইবাৰ ৰমজান মাহ শোকত দুখত পালন কৰিছে মুছলমানে যিমান পাৰি সিমান মাৰ্জিতভাৱে পালন কৰা হ'ব এইবেলি ঈদ সকলোৱে ভাতৃত্ববোধেৰে অসমত বাস কৰোৱা হওক আমচুৰ তৰফৰ পৰা ঈদক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ পূৰ্বৰ দৰে এইবাৰ অসমত পালন নহয় ঈদ প্ৰাণৰ শিল্পী জুবিন নোহোৱাকৈ প্ৰথমটো ৰমজানো পাৰ হৈ গৈছে এইখন অসমক আমি একেলগ কৰি ৰাখিম বিভাজিত হ'বলৈ নিদিওঁ জনাইছো পৰৱৰ্তী খবৰ ব্ৰহ্মপুত্ৰৰ বুকুত হেৰাই গৈছে প্ৰেমিক প্ৰেমিকা এটা দুখবৰ এই মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ বুকুত আকৌ ভয়ংকৰ ঘটনা সংঘটিত হৈছে একেলগে লুইতৰ মাজত হেৰাই গৈছে প্ৰেমিক প্ৰেমিকা অত্যন্ত ডাঙৰ খবৰ পুৰণি শৰাইঘাট দলঙত পুনৰ ভয়ংকৰ অঘটন সংঘটিত হৈছে প্ৰেমিকাৰ পাছতে হেৰাল প্ৰেমিক জালুকবাৰীৰ দিশৰ পৰা আহিছিল দুই প্ৰেমিক প্ৰেমিকা দুয়োৰে সন্তানত NDRF নদী আৰক্ষীৰ মাৰাথন অভিযান এতিয়াও উদ্ধাৰ হোৱা নাই যুৱক দুয়োগৰাকীৰ পৰিচয় ব্ৰহ্মপুত্ৰৰ বুকুত আকৌ আন এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে জনাই আছো আন এটা ডাঙৰ খবৰ ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে মধ্যপ্ৰাচ্যত ইমাৰ্জেঞ্চি ঘোষণা কৰা হৈছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ ভয়ংকৰ ড্ৰোন আক্ৰমণ বাহৰেইনৰ ৰিফাইনেৰীত 90 বছৰ পুৰণি ৰিফাইনেৰীত লাগিছে দপদপাই জুই এই মুহূৰ্তৰ ডাঙৰ খবৰ সবাতোকৈ ডাঙৰ বাপকো ৰিফাইনাৰীত ভয়ংকৰ আক্ৰমণ যুদ্ধৰ বাবে তেলৰ মূল্য বৃদ্ধিৰ খবৰৰ মাজতে ৰিফাইনাৰীত আক্ৰমণ কৰা হৈছে আক্ৰমণৰ পাছতে জৰুৰীকালীন অৱস্থা ঘোষণা বাপকোত আক্ৰমণৰ দৃশ্য দেখি আপোনাৰো বুকু কঁপি উঠিব মাত্ৰ 4 দিন পূৰ্বে আক্ৰমণ কৰিছিল একেটা ৰিফাইনাৰীতে ইৰাণৰ আক্ৰমণত জুৰি লেলিহান শিকাই আগুৰিছে বাপকোৰ ৰিফাইনাৰী আন এটা খবৰ হৈছে যুদ্ধৰ প্ৰভাৱ পৰিছে এইবাৰ ভাৰতীয় শ্বেয়াৰ বজাৰত বৃহৎ পতন ঘটিছে সেনসেক্স 2000 পইণ্ট নিফটি 24000 পইণ্টলৈ অৱনমিত ভাৰতীয় শ্বেয়াৰ বজাৰত বৃহৎ পতন ঘটিছে চিন্তাত বিনিয়োগকাৰী নিদ্ৰা হৰিছে সপ্তাহটোৰ প্ৰথম দিনটোতে ভাৰতৰ গিফ্ট নিফটি সূচাংক 2.3% হ্ৰাস পাইছে আজি পুৱা গিফ্ট নিফটিত সূচাংক 23761.50 থিয় দিছে ডলাৰৰ বিপৰীতে টকা আৰু অধিক হ্ৰাস পাব পাৰে বুলি আশংকা কৰা হৈছে মধ্য এছিয়াৰ সংঘাতৰ পৰিস্থিতি ইৰাণৰ যুদ্ধৰ বাবে সোমবাৰে প্ৰতি বেৰেলত তেলৰ মূল্য $105 ওপৰত বৃদ্ধি পালে যাৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰত ডাঙৰ ঘাটি দেখা দিব পাৰে বিশ্বৰ বজাৰত তেলৰ মূল্য বৃদ্ধি ভাৰতৰ দৰে আমদানি নিৰ্ভৰশীল দেশৰ বাবে যথেষ্ট চিন্তাৰ বিষয় যদিহে তেল আমদানিৰ ব্যয় বাঢ়ে তেন্তে ভাৰতৰ কাৰেণ্ট একাউণ্টৰ ডেফিচিট বৃদ্ধি পাব পাৰে আৰু টকাৰ মূল্য পতনৰ সম্ভাৱনা আছে আন এটা খবৰ হৈছে ইৰাণত আমেৰিকা ইজৰাইলৰ আক্ৰমণত গৰিহণা দি সংসদত সৰ্বদলীয় প্ৰস্তাৱ বিচাৰে কংগ্ৰেছে মধ্যপ্ৰাচ্যৰ উত্তেজনা সন্দৰ্ভত সোমবাৰে সংসদত দুয়োটা সদনত এক বিবৃতি দিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে যদিও বৈদেশিক মন্ত্ৰীয়ে সংসদত ভাষণ দিয়াৰ পূৰ্বে চৰকাৰৰ এই পদক্ষেপলৈ এক প্ৰকাৰ অনাস্থা প্ৰকাশ কৰিছে বিৰোধী দল কংগ্ৰেছে
কংগ্ৰেছে দাবী কৰে যে বৈদেশিক মন্ত্ৰীৰ বক্তব্য নহয়, আৰৱ বিশ্বৰ যুদ্ধ পৰিস্থিতিৰ ওপৰত সংসদ বিশদ আলোচনা হ'ব লাগে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে বৈদেশিক মন্ত্ৰীৰ বক্তব্যত নতুন কথাৰ সম্ভাৱনা কম। ধৰি ল'ব পাৰি যে ইয়াৰ দ্বাৰা এতিয়ালৈকে কি ঘটিছে সেয়েহে প্ৰতিফলিত হ'ব, কিন্তু সাম্প্ৰতিক পৰিস্থিতিক লৈ ভাৰতৰ বৈদেশিক নীতি সন্দৰ্ভত সম্পূৰ্ণ আলোচনা হোৱাটো বিচাৰে কংগ্ৰেছে। আন এটা খবৰ হৈছে দিশভ্ৰষ্ট আমেৰিকান সেনা, নিজৰ মিছাইল নিজেই নষ্ট কৰিছে আমেৰিকাই। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ইৰাণৰ 3D পেইণ্টিঙে নিদ্ৰা হৰিছে আমেৰিকাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। শ কোটি টকাৰ মিছাইল নষ্ট হ'ল আমেৰিকাৰ। শ কোটি টকাৰ মিছাইল নষ্ট হৈছে আমেৰিকাৰ। ফাইটাৰ জেট বুলি ছবিৰ ওপৰত ধাৰাকাৰ মিছাইল বৰষুণ। এই মুহূৰ্তত ডাঙৰ খবৰ, আমেৰিকাৰ সেনাক দিশভ্ৰষ্ট কৰিছে ইৰাণে। এতিয়া ছবি আৰু ফাইটাৰ জেট চিনিব নোৱাৰা পৰিস্থিতি হৈছে আমেৰিকাৰ। ইৰাণৰ চাৰিওফালে অংকন কৰা হৈছে ফাইটাৰ জেটৰ ছবি। ওপৰৰ পৰা চালে সেইসমূহ সঁচা যেন অনুভৱ হয়। বিভূতিত পৰি নিজৰ মিছাইল এতিয়া নিজে শেষ কৰিছে আমেৰিকাই। আমেৰিকাৰ অস্ত্ৰ শেষ কৰিবলৈ ইৰাণৰ মাষ্টাৰ প্লেন। আমেৰিকাৰ অস্ত্ৰ শেষ কৰিবলৈ ইৰাণৰ আৰম্ভ হৈছে মাষ্টাৰ প্লেন। এটুকুৰ ডাঙৰ খবৰ, ইৰাণৰ 3D পেইণ্টিঙে নিদ্ৰা কৰিছে আমেৰিকাৰ। এটা ব্ৰেকিং নিউজৰ মুহূৰ্তত শ কোটি টকাৰ মিছাইল নষ্ট হ'ল আমেৰিকাৰ। ফাইটাৰ জেট বুলি ছবিৰ ওপৰত ধাৰাকাৰ মিছাইল বৰষুণ।